হৰিকাই গাঁৱৰ পূজাখন আহি আছে, গাঁৱত এইবাৰ জুবিন দাক মাতিব পাৰিলে ভাল হ'লা হয়। কথাটো হয়, আমাৰ গাঁৱৰ ৰাইজে জুবিন দাক দেখাই নাই, তেখেতক চোৱা কিমান যে হেঁপাহ আছে। সেইবাবেতো কৈছো, গাঁৱৰ ডেকা বন্ধুখিনিয়ে যদি আগবাঢ়ি আহে তেতিয়াহ'লে মাতিব পৰা যায়। ৰচোন তহঁতে কিবা কথা এটা কওঁ। কি কথা দাদা কচোন। আমি মানে এইবাৰ গাঁৱৰ পূজাত জুবিন দাক মাতিম বুলি ভাবিছো, আৰু আমাৰ গাঁৱৰ ৰাইজে জুবিন দাক দেখাই নাই। সকলোৰে এটাই আশা যে জুবিন দাক চোৱা এবাৰ, সেয়ে ভাবিছো জুবিন দাক মাতো। তোমালোকে যদি একমত দিয়া বা ৰাইজৰ মিটিঙত আমিতো আলোচনা কৰিব পাৰো। দাদা আমিতো সেইটোৱে বিচাৰো, তেখেতক মাতা। তেখেতক চাবা কিমান হেঁপাহ আছে। ঠিক আছে হ'লে তোমালোকে যোৱা এতিয়া। গাঁৱৰ পূজাখনতো আহিলে নেক্সট মাহত, গতিকে আমি গায়কৰ মিটিংখন ৰবিবাৰে দিম বুলি ভাবিছো। আপোনালোকে বা কি কয়? আমিনো আৰু কি ক'ম, আপুনি মিটিংখন দি দিয়ক, তাত আলোচনা হ'ব কাক মাতিলে ভাল হয়। হয় আপুনি ৰবিবাৰে মিটিংখন দি দিয়ক, ৰাইজে যি কয় আৰু সেইটোৱে হ'ব। ঠিক আছে তেতিয়াহ'লে মই ৰাইজৰ সকলোকে কৈ দিম আৰু কথাটো জনাবলৈ। আহিব অহাকালি এখনি মিটিং এটা হৈছে, সকলো ৰাইজৰ উপস্থিত শ্ৰদ্ধাৰে কামনা কৰা হ'ল। আজি ইয়াত উপস্থিত আছে, আপোনালোকেতো গম পাইছে আমি লগ হোৱাৰ কাৰণটো কি। গতিকে মই সভাপতি ডাঙৰীয়াক সভাখন আগবাঢ়ি নিবলৈ অনুৰোধ জনাইছো। আজি সভাখনৰ মূল উদ্দেশ্য যে আমাৰ গাঁৱত আহি থকা পূজাখন গায়ক কেনেদৰে মাতিব পাৰো বা কেনেকৈ মাতিলে ভাল হয়, আপোনালোকৰ মতামত বিচাৰিহে সভাখন অনুষ্ঠিত কৰিছো। গতিকে আপোনালোকে মতামতটো দিব। আজি এই সভাখনৰ সভাপতি মহোদয় আৰু উপস্থিত ৰাইজ, যে মই কওঁ যে জুবিন দাক মাতিলে ভাল হয়, আৰু আমাৰ ৰাইজৰ এটাই মন যে জুবিন দাক চাব এবাৰ, বহুত হেঁপাহ। তেখেতক এবাৰ দেখিলে বা তেখেতৰ গান শুনিবলৈ প্ৰত্যেকৰে মন যায়। গতিকে তেখেতক মাতিবলৈ মই বিচাৰো, বা আপোনালোকে কি কয়? হয় মই সেইটোৱে বিচাৰো, আপোনালোকে বা কি কয়? হয় আমাৰ এই বগৰীহাটীৰ গাঁৱত জুবিন দাক মাতিব পাৰিলেতো আমাৰ কাৰণে বহুত ভাল, বা আমাৰ গাঁওখনৰো প্ৰচাৰ। কিন্তু জুবিন দাক মাতিলে বহুত মানুহ হ'ব, আৰু আমি গোটেই সহযোগ কৰিব লাগিব। বাকী সভাপতি মহোদয় বা কি কয়? মোৰ ক'ব লগা একো নাই, আপোনালোকে যি বিচাৰে মই ইয়াতে সন্তুষ্ট। গতিকে আমি আটাই লগ হৈ এইবাৰ জুবিন দাক চাম। আটাই লগ হৈ একবাৰ কয় জয় জুবিন দা। এতিয়া মিটিংখন এইখিনিতে সমাপ্ত কৰিলো, আপোনালোকে ঘৰে ঘৰে যাওক। হেৰা শুনিব পাইছো গাঁৱত এইবাৰ জুবিন দাক মাতিব। হয়। তুমি কিন্তু মোক প্ৰগ্ৰেমৰ দিনা আগত বহিব দিব লাগিব, আৰু জুবিন দাৰ লগত এটা ফটো তোলাই দিব লাগিব। হয় নেকি? চাও দাচোন। কি চাওদাচোন, দিব লাগিব, নিদিলে গম পাম আৰু তুমি মোক ভালে নোপোৱা। হেই কিয় তেনেকে কোৱা, মই তোমাক ভাল পাওতো, দিম কিয় নিদিম। বাইদেউ শুনিছে, এইবাৰ গাঁৱত আমাৰ জুবিন দা আছে, আপোনালোক আটাই আহিব। কথা নাই আপোনালোক মই আগতে বহাই দিম, আমাৰ এখেত আছে নহয়। হেৰা ফোনটো কিমাননো কথা পাতা, মোৰ ভোক লাগিছে, ভাত অলপ দিয়াচোন। বাইদেউ ফোনটো ৰাখো দিয়ক, এখেত আহিছে, এখেতৰ বোলে ভোক লাগিছে, ভাত খুদা দি লওঁ। ভোক লাগিছে ঠিকে আছে ৰ'ব, কিন্তু আগত বহি যদি জুবিন দাক চাব নাপাম প্ৰগ্ৰেম, আপোনাক কিন্তু এসপ্তাহলৈ ভাত নিদিম। মোৰ লগতে মই বাইদেউহঁতকো দেখাব লাগিব, মনত ৰাখিব। হ'ব ইমান বকিব নালাগে, তোমাক মই আগতে বহাই দিম তোমাৰ লগৰ বাইদেউক। বলক এতিয়া ভাত দিওঁ। ভাইবা চুৰ কৰিবিনে? আমিতো প্ৰত্যেক বছৰে গাঁৱৰ পূজাত চুৰ কৰো। কিবা নকৰো দে, গাঁৱৰ পূজাত ইমান মানুহ আহিব, জুবিন দাক চাব, গাঁৱৰ সন্মানৰো এটা কথা আছে না। তাকেতো জুবিন দাক চাব বহুত হেঁপাহ আছিল, গাঁৱত আহিব, আমি চাম, গান শুনিম আৰু নাচিম। হ'ব দে ভাই, আমি এইবাৰ এইটোৱে কৰিম। আমাৰ গাঁৱৰ ৰাইজৰ এটা সপোন পূৰণ হ'ব, জুবিন দাক দেখা পাব। এই দিনকেইটা সলকান গেলে ভাল হয়, তেতিয়া সকলোকে দেখা পালো হয়। বাবা আহাচোন, ভাত দিছো, ভাতকেইটা খাই অলপ শুই দিয়া। ভাত মই দেৰিকে খাম, এতিয়া অলপ শুই দিম দা। খুৰা উঠাচোন উঠা। কি হলে ইমানকে মাতিছা যেন? খুৰা জুবিন দা আৰু নাই। কি তই এনেকৈ গম পালি? খুৰা আহাচোন, নিজৰ দি আছে চোৱা আহি। শিল্পী জুবিন গাৰ্গ আৰু নাই। হেল্ল' জুবিন দা আৰু নাই। শিল্পী কি সঁচাকে নেকি? ইতিমধ্যে মৃত্যু হৈছে। প্ৰাণৰ কাতৰ তোমাৰ চৰণ, যাতনা যি যত আমাৰ জীৱন, অকালৰ আঘাতে ঘূণীয়া কৰি